মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ওয়েলকাম টু এফআই ক্লাसेस আজি ক্লাস 12 ৰ ফিজিক্সৰ 3 নম্বৰ চেপ্টাৰ প্ৰবাহী বিদ্যুতৰ 2 নম্বৰ টপিকটো আমি আলোচনা কৰিম। টপিকটো হৈছে অপবাবেগ। পৰীক্ষাত তোমালোকৰ প্ৰশ্নটো এনেধৰণৰ আহে, অপবাবেগৰ সংজ্ঞা লিখা আৰু ইয়াৰ এটা প্ৰকাশ ৰাশি উলিওৱা বা প্ৰকাশ ৰাশিটো কেতিয়াবা লিখি দিয়া আমাৰ। গতিকে অপবাবেগ কি? বাহ্যিক বৈদ্যুতিক ক্ষেত্ৰৰ উপস্থিতিত পৰিবাহীৰ মুক্ত ইলেক্ট্ৰনে লাভ কৰা গড়বেগক অপবাবেগ বলে। হৈছে চোৱা, ইয়াৰ আগৰ ভিডিঅ'ত আমি কৈছিলোঁ যে আমি যদি এডাল পৰিবাহীত কোনো ধৰণৰ বাহ্যিক বৈদ্যুতিক ক্ষেত্ৰ প্ৰয়োগ নকৰোঁ, তেনেহ'লে আমাৰ ইয়াত যিবিলাক মুক্ত ইলেক্ট্ৰন থাকে এই পৰিবাহীডালত, সেই মুক্ত ইলেক্ট্ৰনবোৰ যেনি তেনি কি কৰে, ঘূৰি ফুৰে। যেনি তেনি কোনো নিৰ্দিষ্ট দিশত নহয়, যিটো ছাইডৰ যিকোনো ছাইডত এনেকৈ ঘূৰি ফুৰে। হৈছে আৰু এই ক্ষেত্ৰত তোমাৰ কি হৈ যায়, ইহঁতৰ গড়বেগৰ মানটো কি হৈ যায়, 0 হৈ যায়। সেইকাৰণে আমাৰ ইয়াত প্ৰবাহ মানে যদি বাহ্যিক বৈদ্যুতিক ক্ষেত্ৰ নাথাকে তেনেহ'লে কোনো ধৰণৰ প্ৰবাহ চালিত নহয় বা প্ৰবাহৰ সৃষ্টি নহয়। হৈছে এতিয়া এই পৰিবাহীডালত আমি যদি এখন বাহ্যিক বৈদ্যুতিক ক্ষেত্ৰ প্ৰয়োগ কৰোঁ, অৰ্থাৎ আমি এটা বেটাৰীৰ সৈতে ইয়াক কানেকশ্যন কৰি দিওঁ। সাপোজ 3 ভোল্টৰ বেটাৰী এটাৰ সৈতে কানেকশ্যন কৰি দিওঁ, তেতিয়া এই ইলেক্ট্ৰনবোৰে কি কৰে, এটা নিৰ্দিষ্ট দিশত কি কৰে, গতি কৰে। এনেকুৱাকৈ এই ইলেক্ট্ৰনবোৰে কি কৰে, এটা নিৰ্দিষ্ট দিশত গতি কৰে। এই প্ৰতিটো ইলেক্ট্ৰনৰ এই ক্ষেত্ৰত প্ৰতিটো ইলেক্ট্ৰনৰ বেগ বেলেগ বেলেগ হয়। আৰু এই ইলেক্ট্ৰনবোৰে কি কৰে যে তোমাৰ বৈদ্যুতিক ক্ষেত্ৰখন আমাৰ যিহেতু এইটো পজিটিভ এইটো নেগেটিভ এইটো দিশত থাকিব, গতিকে তাৰ বিপৰীত দিশত গতি কৰে। তাৰমানে ইলেক্ট্ৰনবোৰে পজিটিভ টাৰ্মিনেলৰ পিনে আহিব, গতিকে তাৰ বিপৰীত দিশত গতি কৰে। আৰু যিহেতু প্ৰতিটো ইলেক্ট্ৰনৰে মানে বেগটো বেলেগ বেলেগ হয়, গতিকে আমি ইয়াক এটা কি গড় মান, এই পৰিবাহীডালত থকা ইলেক্ট্ৰনৰ গড় মান এটা ল'ম। সেই গড় মানটোকে তোমাৰ কি বুলি কোৱা হয়, অপবাবেগ বুলি কোৱা হয়। সেইকাৰণে মই ইয়াত লিখিছোঁ, বাহ্যিক বৈদ্যুতিক ক্ষেত্ৰৰ উপস্থিতিত পৰিবাহীৰ মুক্ত ইলেক্ট্ৰনে লাভ কৰা গড়বেগক। তাৰমানে এই গোটেইবিলাক ইলেক্ট্ৰন, ছাপোজ ইয়াত যদি 10টা ইলেক্ট্ৰন আছে, ফৰ এক্সাম্পল 10টা ইলেক্ট্ৰনৰ তোমাৰ গড়বেগটো কিমান হ'ব? ছাপোজ এটা 10টা ইলেক্ট্ৰনৰ বেগ ইয়াত যোগ কৰি 10 হৰণ কৰি দিলে যিমানটো পাম সেইটো ইলেক্ট্ৰনবোৰৰ কি হ'ব, গড়বেগ হ'ব। সেই গড়বেগটোকে তাৰমানে বৈদ্যুতিক আমাৰ ইয়াত কি আছিলে, তোমাৰ যেনি তেনি ঘূৰি আছিলে। এই ক্ষেত্ৰত তোমাৰ গড়বেগটো 0 মনত ৰাখিবা। সেইকাৰণে ইয়াত কোনো প্ৰবাহৰ সৃষ্টি নহয়। কিন্তু বাহ্যিক বৈদ্যুতিক ক্ষেত্ৰ প্ৰয়োগ কৰিলে আমাৰ গড়বেগৰ এটা নিৰ্দিষ্ট গড়বেগ পাম এই ইলেক্ট্ৰনৰ সমূহৰ। গতিকে সেই বেগটোক তোমাক কোৱা হ'ব অপবাবেগ। হৈছে এতিয়া আমি এই অপবাবেগৰ প্ৰকাশ ৰাশিটো উলিয়াম। আমি ইয়াত ধৰি লৈছোঁ, চিত্ৰ এইটো আঁকিলে হৈ যাব তোমালোকৰ। ধৰা হ'ল n সংখ্যক ইলেক্ট্ৰনযুক্ত পৰিবাহী এডালৰ প্ৰতিটো ইলেক্ট্ৰনৰ প্ৰাৰম্ভিক বেগ ক্ৰমে u1 u2 u1। এইটো আমাৰ কেতিয়া, যেতিয়া আমাৰ কোনো ধৰণৰ তাত মানে বাহ্যিক বৈদ্যুতিক ক্ষেত্ৰ প্ৰয়োগ কৰা নাই। সেই ক্ষেত্ৰত আমাৰ প্ৰাৰম্ভিক বেগটো কি ধৰিছোঁ আমি, u1 u2 u1। এতিয়া চোৱা, মই কৈছোঁ যে এই ইলেক্ট্ৰনবোৰ যদি বাহ্যিক বৈদ্যুতিক ক্ষেত্ৰ প্ৰয়োগ নকৰে তেনেহ'লে ইলেক্ট্ৰনবোৰে যাদৃচ্ছিকভাৱে গতি কৰে। যাদৃচ্ছিক মানে যেনিবা তেনি আৰু কোনো নিৰ্দিষ্ট দিশ নাথাকে। গতিকে তোমাৰ কি হ'ব, ইহঁতৰ গড়বেগৰ মানটো 0 হ'ব। এতিয়া চোৱা, আমাৰ প্ৰতিটো ইলেক্ট্ৰনৰ মানটো বেগটো কি ধৰিছোঁ, প্ৰাৰম্ভিক বেগ u1 u2 u1। ইয়াৰে মই ইয়াত লিখিছোঁ, চোৱা, যিহেতু ইলেক্ট্ৰনবোৰৰ গতি যাদৃচ্ছিক, গতিকে ইলেক্ট্ৰনবোৰৰ প্ৰাৰম্ভিক গড়বেগ 0 হ'ব। অৰ্থাৎ আমি কি লিখিব পাৰোঁ, u ইকুৱেল টু u1 প্লাছ u2 প্লাছ u1 ডিভাইডেড বাই n। কাৰণ nটা ইলেক্ট্ৰন লৈছোঁ, গতিকে গোটেইটা প্লাছ কৰি দিলে বেগটো এনেৰে হৰণ কৰি দিলে আমাৰ এইটো ইউ নিলিখিলে হ'ব। অৰ্থাৎ ইকুৱেল টু তোমাৰ কি হ'ব, 0 হ'ব। এইটো তুমি এটা নাম্বাৰ দি থ'ব পাৰা, 1 নম্বৰ দি দিলোঁ। হৈছে এইটো তোমাৰ এই ক্ষেত্ৰত। এতিয়া আমি ইয়াত লিখিম, এতিয়া পৰিবাহীডাল V ভোল্টৰ বেটাৰী এটাৰ লগত
সংযোগ কৰা হৈছে আমি কি কৰো কৰিলো পৰিবাহীডালৰ দুয়োমূৰটো কি কৰিলো 3 ভোল্টৰ বেটাৰী এটাৰ লগত সংযোগ কৰি দিলো হৈছে এতিয়া এই ইলেক্ট্ৰনবোৰে কি কৰিব এই বেটাৰীটোৰ পজিটিভ টাৰ্মিনেলৰ পিনে কি কৰিব গতি কৰিব প্ৰতিটো ইলেক্ট্ৰনে এই যেতিয়া এই বেটাৰীটো কানেকচন কৰি দিম দিয়াৰ লগে লগে যিখন বৈদ্যুতিক ক্ষেত্ৰ পাব এখন বাহ্যিক বৈদ্যুতিক ক্ষেত্ৰ সেই বৈদ্যুতিক ক্ষেত্ৰখনৰ কাৰণে এই প্ৰতিটো ইলেক্ট্ৰনৰ ওপৰত এটা বলে ক্ৰিয়া কৰে সেই বলৰ প্ৰকাশ ৰাশিটো আমাৰ কি আছিল আমি এটো জানো F = Q * E এটো কৰ পৰা আহিছে E = Q divided by F divided by Q ইয়াৰ পৰা আমাৰ আহিছে গতিকে আমি ইয়াত লিখিম চোৱা এই ক্ষেত্ৰত প্ৰতিটো ইলেক্ট্ৰনে বা প্ৰতিটো ইলেক্ট্ৰনৰ ওপৰত ক্ৰিয়াশীল বল F = Q * E হৈছে আমাৰ এইটো ফৰ্মুলা কিন্তু আমাৰ ইয়াত ইলেক্ট্ৰন বুলি লিখিছো ইলেক্ট্ৰন বুলি লিখিলে Q অৰ্থাৎ আমি কি লিখিব পাৰো E * E হল হৈছে ইয়াত কিছুমান কিতাপত ইয়াত E টো তোমাৰ মাইনাস সিম্বলটো দিয়া আছে দিয়াৰ থাকিলেও একো নহয় বা নিদিলেও একো নহয় তোমাক যেতিয়া ৰিলেচনটো উলিয়াব দিব যদি তাত আগত মাইনাস চিহ্নটো আছে তেনেহলে ইয়াত মাইনাস আমি কি লিখিব পাৰো E নাইবা মাইনাস লিখিলে হৈ যাব যদি ৰিলেচনটো দিয়া থাকে হৈছে এতিয়া চোৱা আকৌ এটো তুমি 2 নম্বৰ সমীকৰণ দিয়া আকৌ নিউটনৰ সূত্ৰ মতে F = ma এটো 2 নম্বৰ দিয়া এবিলাক ফেক্টৰ চিন দিবা F ৰ ওপৰত E ৰ ওপৰত ত্বৰণটো ফেক্টৰ হৈছে এতিয়া আমি সমীকৰণ এটো 3 নম্বৰ সমীকৰণ হ'ব এতিয়া চোৱা সমীকৰণ 2 আৰু 3 ইয়াত F = E * E আৰু ইয়াত F = ma গতিকে আমি কি লিখিব পাৰো সমীকৰণ 1 আৰু 2 ৰ পৰা সৰি 2 আৰু 3 ৰ পৰা 2 আৰু 3 ৰ পৰা কি লিখিব পাৰো E = ma ইয়াৰ পৰা যদি এৰ ভ্যালুটো উলাও তেনেহলে A = তোমাৰ কি হ'ব e * E divided by m হৈছে এটো আই গল এটো আমি 4 নম্বৰ দি দিলো হৈছে এতিয়া চোৱা যেতিয়া আমি বাহ্যিক বৈদ্যুতিক ক্ষেত্ৰখন প্ৰয়োগ কৰিলো এই ইলেক্ট্ৰনবোৰে কি কৰিব গতি কৰিব এটা নিৰ্দিষ্ট দিশত এই ইলেক্ট্ৰনবোৰৰ অন্তিম বেগটো কিমান হ'ব হৈছে তাৰ এটা প্ৰকাশ ৰাখি উলিয়াম আমি এতিয়া চোৱা আমি জানো গতি বিষয়ক সূত্ৰৰ পৰা আমি জানো কি v = u + at v হৈছে অন্তিম বেগ u প্ৰাৰম্ভিক বেগ a ত্বৰণ t সময় গতিকে এই ফৰ্মুলাটো প্ৰয়োগ কৰি আমি কি কৰিব পাৰো ইলেক্ট্ৰনবোৰৰ কি অন্তিম বেগটো উলিয়াব পাৰো এই ইলেক্ট্ৰনবোৰে যি বেগ লাভ কৰিলে তোমাৰ বাহ্যিক বৈদ্যুতিক ক্ষেত্ৰ প্ৰয়োগ কৰাৰ পিছত সেই বেগটো আমি উলিয়াম এতিয়া লিখিম ইয়াত আকৌ প্ৰতিটো ইলেক্ট্ৰনৰ অন্তিম বেগ হৈছে চোৱা আমি প্ৰথম ইলেক্ট্ৰনটোৰ কাৰণে কি লিখিম u1 + a t1 দ্বিতীয় ইলেক্ট্ৰনটোৰ কাৰণে v2 = u2 + a t2 ঠিক তেনেদৰে n সংখ্যক ইলেক্ট্ৰন আছে গতিকে vn = un + a tn হৈছে ইয়াত চোৱা মই এইটো 1 2 3 এবা একো দিয়া নাই দিছুনে নাই দিয়া কাৰণ কি জানা এই যেটো ত্বৰণ এই ত্বৰণটো প্ৰতিটো ইলেক্ট্ৰনৰ ক্ষেত্ৰত কি ধ্ৰুৱক বা এই ত্বৰণৰ মানটো ধ্ৰুৱক সেইকাৰণে আমি ত্বৰণটো ইয়াত কোন a1 a2 এনেকৈ দিয়া নাই এতিয়া চোৱা ইয়াৰে অন্তিম বেগৰ এতিয়া গড়টো উলাই ল এতেকে
অন্তিম বেগৰ গড় অন্তিম গড় বেগ বুলি লিখিলো গড় বেগ কি হ'ব ভি এ ভি দিলো এভাৰেজ ভেলোচিটি ইকুৱেল টু v1 plus v2 plus dot dot vn divided by electron কিমান টা n টা গতে তোমাৰ vav equal to ভ্যালু বিলাক পুট কৰি দিয়া v1 মানে হৈছে u1 plus at1 v2 হৈছে u2 plus at2 plus dot dot un plus a t n divided by n হৈছে এতিয়া এই ক্ষেত্ৰত আমি চোৱা u1 u2 এনে un লৈকে আছে u1 plus u2 plus u3 plus dot dot un divided by n এনেকে লিখিব পাৰো এখিনি প্লাস a2 সকলতে কনস্ট্যান্ট গতিকে a2 এনেকে থাকিব আমাৰ t1 plus t2 plus t3 dot dot tn divided by n এনেকৈ লিখিব পাৰিম কাৰণ আমাৰ এই টাইমটো t1 ৰ পৰা tn লৈ আছে গতিকে আমি তলত n এৰে ডিভাইড হৈ আছে n টো লিখিছো এনেকৈ হৈছে এতিয়া চোৱা আমাৰ সমীকৰণ 1ত আমি কি লিখিছো যে আমাৰ যেটো প্ৰাৰম্ভিক গড় বেগ হেতু 0 লিখা আছে তাৰ মানে এখিনিৰ ভ্যালু আমাৰ কিমান 0 প্লাস a আছে মানে এতিয়া চোৱা t1 plus t2 plus t3 dot dot tn divided by n এই গতেখিনি আমি এটা টাও আকাৰৰ দ্বাৰা লিখিম এতেকে v average equal to তোমাৰ 0 plus a tau এটো কি আখৰ লিখিলো tau যত tau equal t1 plus t2 plus dot dot tn divided by n এটুক তোমাৰ কি বুলি কয় বিশ্ৰান্ত সময় বা বিশ্ৰান্তি সময় রিল্যাক্সেশন টাইম বুলি কয় ইংলিশত রিল্যাক্সেশন টাইম তাৰ মানে এটু কি চাবা মই রিল্যাক্সেশন টাইম দি কি কৰিছো যে আমাৰ যে ইলেক্ট্ৰনবোৰ এনেকে গতি কৰিলে এই ইলেক্ট্ৰনবোৰৰ তোমাৰ কি হ'ব এটা ইলেক্ট্ৰন আনটো ইলেক্ট্ৰনৰ লগত এনেকে খুন্দা হ'ব হৈছে এই দুটা ইলেক্ট্ৰনৰ খুন্দা তাৰ পিছত ইয়াৰ লগত আকৰৰ ইয়াৰ এটা ইলেক্ট্ৰন আছে ই খুন্দা হ'ব এতিয়া এই ইলেক্ট্ৰন দুটা খুন্দা হোৱাৰ প্ৰথম ইলেক্ট্ৰনটো ইয়াৰ লগত খুন্দা হালে এতিয়া কিমান সময় মূৰত আকৌ ইয়াৰ লগত খুন্দা হ'ব এই মাজৰ সময়খিনিক তোমাৰ কি বুলি কয় বিশ্ৰান্তি সময় বুলি কয় তাৰ মানে দুটা কন্টিনিউয়াস মানে সংঘাতৰ মাজৰ সময়খিনিক ইলেক্ট্ৰনৰ হেতু রিল্যাক্সেশন টাইম বা বিশ্ৰান্তি সময় বুলি কয় গতিকে আমাৰ ইয়াত কি হ'ব vav equal to এর ভ্যালুটো তো আমি উলিয়াইছো এর ভ্যালুটো কিমান আছিল e divided by m into tau হৈ গল হৈছে এটা এই যেটো গড়বেগ এই গড়বেগটোকে আমাৰ কি বুলি কোৱা হয় অপভাবেগ বুলি কোৱা হয় এতেকে অপভাবেগ v d equal to তোমাৰ e into capital E divided by m into tau এটো হৈছে প্ৰকাশ ৰাশি অপভাবেগৰ ডেফিনিশন মতে আমি কৈছো লিখিছো যে গড়বেগটোকে তোমাৰ কি বুলি কোৱা হ'ব অপভাবেগ বুলি কোৱা হয় এতিয়া চোৱা তোমালোকৰ কিছুমান কিতাপত ইয়াত মাইনাস থাকে আৰু যদি মাইনাসটো তোমাৰ এক্সামত ধৰ কেতিয়াবা এনেকে দিয়ে অপভাবেগ কাক বলে অপভাবেগৰ ক্ষেত্ৰত তলত দিয়া হয় প্ৰকাশ ৰাশিটো উলিয়া ইয়াত যদি মাইনাস চিহ্নটো দিয়ে তেতিয়া তুমি আমি যে এটো লিখিছিলো তোমাৰ f equal to qe equal to e into e ইয়াত মাইনাস ই দি দিলে হৈ যাব গৰে খুব ইম্পৰ্টেন্ট প্ৰশ্ন এটো তোমালোকৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ বিলাক চালে গম পাবা এটো কোৱেশ্চন খুব আহে গৰে তোমালোকে নিশ্চয় বুজি পাইছা নোটখিনি কৰি লবা ধুনিয়াকৈ ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত আমি আন এটা টপিক আলোচনা কৰিম যিসকলে প্ৰথমবাৰ চেনেলটো চাই আছা চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু বন্ধু বান্ধৱীৰ গ্ৰুপত শেয়াৰ কৰি দিবা আৰু কমেন্ট কৰি জনাবা বুজি পালা জানাবা আৰু যদি তোমালোকৰ কিবা
চেপ্টাৰৰ কিবা নাজানা প্ৰশ্ন আছে কমেণ্ট কৰি জনাই দিবা মই সমাধান কৰি দিম ধন্যবাদ